আসাম পুলিচ মেডিকেল টেষ্ট ফিজিক্যাল ইন্টারভিউ দিনা আপোনাৰ মেডিকেল টেষ্ট কৰাব তো মেডিকেল টেষ্টক লৈ বহুতে বহুত ভয় খাই থাকে যে মেডিকেল টেষ্টত কি বা চেক কৰাই কেনেকৈ বা চেক কৰাই কি বা হয় কাৰণ ফিজিক্যাল টেষ্টটো কি ফিজিক্যালত আমি যেনেকৈ মেহনত কৰিম তেনেকুৱা মাৰ্ক পাম ৰিটেনত আমি যেনেকুৱা পঢ়িম তেনেকুৱা মাৰ্ক পাম কিন্তু মেডিকেল টেষ্টত কিন্তু আমাৰ হাতত নাথাকে মেডিকেলত বা আমাক ফিটে কৰাই দিয়ে না আনফিটে কৰাই দিয়ে সেইটোলৈ বহুত টেনশ্যন থাকে আৰু বহুতে এইটোও নাজানে যে মেডিকেল অসম পুলিচৰ মেডিকেল টেষ্টত কি বস্তু চেক কৰে এনেকুৱা বহুত মানুহ আছে যে যিটো বস্তু চেক নকৰে সেইটো লৈও বহুত টেনশ্যন কৰি আছে তো অসম পুলিচৰ মেডিকেল টেষ্টত কি বস্তু চেক কৰে কেনেকৈ চেক কৰে এটো জেড বস্তু জানিবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক হাই মই এবি কনষ্টেবল মুস্তফা আলী আৰু আপোনালোকে চাই আছে মুস্তফা আলী 09 আপুনি যদি প্ৰথমবাৰ ইউটিউবত মোক চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব কাৰণ মই অসম পুলিচৰ বিষয়ে এনেকুৱা নতুন ভিডিঅ' লৈ আহিয়ে থাকো তো বহুতে মোক কমেন্ট কৰি থাকে যে দাদা অসম পুলিচৰ মেডিকেল টেষ্টত কি চেক কৰায় যে বেছিকে কমেন্ট এইটোৱে আহে যে প্ৰাইভেট পাৰ্টটো চেক কৰায় নেকি মেডিকেল টেষ্টত বা প্ৰাইভেট পাৰ্টৰ কি বস্তু চাই কেনেকৈ চাই এইটো বহুত কমেন্ট আহে তো মই এইটো জেড বস্তু আপোনালোকক স্টেপ বাই স্টেপ ভালকে ক'ম তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তো আপুনি আকৌ মানে মোক কমেন্ট কৰি সুধিব লগা নহ'ব তো আপুনি যেদিনাখন মানে ফিজিক্যাল টেষ্ট দিব যাব তো আপোনাৰ হাইট ওয়েট মাপাৰ পিছত আপোনাক আগত মেডিকেল টেষ্টে কৰাব ৰানিং বা লং জাম্প চিনাপৰ আগত আপোনাৰ মেডিকেল টেষ্ট হ'ব যেতিয়া আপুনি মেডিকেল টেষ্ট দিব যাব তেতিয়া আপুনি জাস্ট এটা হাফ পেন্ট বা এটা সৰু পেন্ট পিন্ধিয়া তাত ভিতৰত সোমাব লাগিব ওপৰৰ যিমান গেঞ্জি বা চোলা থাকে সেইবিলাক বাহিৰত খুলি থৈ যাব লাগিব তো যেতিয়া আপুনি মেডিকেলৰ কাৰণে যিটো ৰুমত সোমাব তো ফাৰ্ষ্ট আপোনাৰ এইটো ডাক্তৰৰ ওপৰত কথা যি ডক্তৰ থাকে তাৰ মাইণ্ডৰ ওপৰত কথা মেইন কি চাব মই কৈ আছো ফাৰ্ষ্ট আপোনাৰ নখনি চাব ঠিক আছে নখনি বহুতে বুজি পায় বা বহুতে বুজিও নাপায় তো নখনি প্ৰথম আপোনাৰ নখনি চাব তো আপোনাৰ যদি নখনি ঠিক থাকে তাৰপিছত আপোনাৰ প্ৰাইভেট পাৰ্টটো চাব প্ৰাইভেট পাৰ্টত কি চাই মানে মই ডাইৰেক্ট কৈ দিছো ঠিক আছে ইয়াত লাজৰ কথা একো নাই জাস্ট আপোনাৰ চাব যে আপোনাৰ প্ৰাইভেট পাৰ্ট মানে যিটো থাকিব লাগে এইটো আছে কি নাই বা ইয়াত যদি কিবা মানে ইয়াতো আকৌ মানে কিবা কম বেছি এনেকুৱা নাচায় জাস্ট এবাৰহে চাব যে বস্তুটো ঠিক ঠাক আছে কি নাই আছে হৈ গ'ল ইয়াৰ পিছত চাব যে আপোনাৰ হাত ঠিক আছে আপোনাৰ পুৰা হাতটো ষ্ট্ৰেট আছে কি নাই আপোনাৰ হাতটো পুৰা ফিট আছে কি নাই এইটোৱে চাব ইয়াৰ পিছত আপোনাৰ চাব যে চকু প্ৰথম চাব আপোনাৰ ডিস্টেন্সটো ঠিক আছে 6x6 যিটো ডিস্টেন্স আছে সেইটো চাব তাৰ পিছত আপোনাৰ চাব কালাৰ ভিজন ঠিক আছে কালাৰ ভিজনটো বহুতে গম নাপায় তো কালাৰ ভিজন চাব তো কালাৰ ভিজন যেতিয়া আপুনি শুদ্ধকে যদি ক'ব পাৰে তো কালাৰ ভিজন শুদ্ধকে ক'ব পাৰিলে আপোনাৰ এইখিনিয়ে মেডিকেল এইখিনিতে মেডিকেল বহুতে ভাবে যে টেটু থাকিলে হয়তো ৰিজেক্ট কৰিব একো প্ৰব্লেম নাই বহুতে ভাবে যে হয়তো মোৰ ঘা হৈ গৈছে কৰবাত সেইটো এতিয়াও কেঁচা আছে সেইটোৰ কাৰণে হয়তো চাগে মেডিকেলত আনফিট কৰাব সেইটো একো টেনশ্যন ল'বৰ প্ৰয়োজনেই নাই কোনোবাই যদি ভাবে যে মই সৰুতে কৰবাত হেয়ত কাটিছে সিলাই কৰিছে কিন্তু দাগটো এতিয়ালৈকে আছে ডাঙৰ দাগ সেইটো লৈও টেনশ্যন কৰাৰ একো প্ৰয়োজন নাই এইবিলাক থাকিলে আপোনাক মেডিকেল টেষ্টত আপোনাক একদম কেতিয়াও মানে আপুনি চকু বন্ধ কৰি আহক আপোনাক কেতিয়াও ৰিজেক্ট নকৰায় তো আপোনাৰ যদি আপোনাৰ নখনিৰ প্ৰব্লেম আছে বা যদি আপোনাৰ হাত অকমান বেয়া বা যদি আপুনি চকুৰে মানে 6x6 টো বা মানে অকমান অসুবিধা হয় তো অসুবিধা হোৱাৰ উপৰিও আপুনি কিবা এটা টেকনিক ইউজ কৰি ইয়াৰ পৰা বাচিব পাৰে তো কি টেকনিক ইউজ কৰি বাচিব পাৰে মই নেক্সট এটা ভিডিঅ'ত মানে জনাই দিবলৈ চেষ্টা কৰিম আৰু এইটো ভিডিঅ'ত মই যিখিনি কথা ক'লো যে আপোনাৰ কি টেষ্ট কৰাব ইয়াৰ ওপৰতো যদি আপোনাৰ কিবা এটা সন্দেহ থাকে ঠিক আছে যদি কিবা নবুজা থাকে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম আইডি মুস্তফা আলী 09 যাই মোক SMS কৰিলে মই ভালকে বুজাই দিয়াৰ চেষ্টা কৰিম আৰু যদি আপুনি যদি মোক বিচাৰি নাপায় মই মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম তাতে যাই কিনে আপুনি মোক ফ'ল' কৰিব আপুনি ফ'ল' কৰিলে মোক সুধিলে হৈ গ'ল যে দাদা এইটো বস্তু মই অসম পুলিচৰ মেডিকেল এক্সামৰ বিষয়ে মই এইটো বুজি পোৱা নাই মোক এবাৰ ভালকে কৈ দিয়ক মই তাতে ভালকে বুজাই দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ